আমাৰ মৰম আছে স্যাৰ আপোনালৈ আপুনি বহুত ভাল দিছে থেংক ইউ অভি তোমালোকে ভালকৈ পঢ়া তোমালোকে ভালকৈ ৰিজাল্ট কৰিলে আমাৰো ভাল লাগে পঢ়াই মন আৰু ভাল লাগে দুগুণে মটিভেশ্যন পাওঁ ঠিক আছে অকলতো পইচাই চব কথা নহয় ন পইচাইটো চব কথা নহয় পইচাই বা আমি বাৰু ফাইনেন্সিয়েলি ষ্টেবলেই ঠিক আছে এইটো কথা নকওঁ যে ফাইনেন্সিয়েলি ষ্টেবল নহয় বাট ডেফিনেটলি পইচা মেটাৰ কৰে এনেকুৱা নহয় যে আমি 11-12 প্ৰপাৰ ফ্ৰীকৈ ইউটিউবতে পঢ়াব পাৰিম সেইটো সম্ভৱেই নহয় কাৰণ আমাৰো এখন ঘৰ আছে আমাৰো এটা সংসাৰ আছে যেনেকৈ যি নকওঁ আৰু মানে সেয়াই আমিও এট দ্য এণ্ড অফ দ্য ডে চলিবলৈ পইচা লাগিব গতিকে পইচাটো যিকোনো কামতে পইচাটো এটা বিগেষ্ট মটিভেশ্যন যদিহে তুমি পইচা নালাগে বুলি মানে কিছুমানে কয় ন পইচাই চব নহয় বা পইচা হেৰি নহয় ডেফিনেটলি হয় কিছুমান বস্তু তুমি পইচা কিনিব নোৱাৰা সুখ দুখ বা কিবা কিবি পইচাই কিনিব নোৱাৰা বাট ইয়াৰ মিনিং এইটোও নহয় যে পইচাই চব মানে পইচা নহ'লে যে তোমাৰ চব কাম হৈ যাব তেনেকুৱাও নহয় জীৱনত মানুহক পইচা লাগেও ঠিক আছে এইটো মই গোটেই জীৱনত নিজৰ জীৱনতে শিকিছোঁ আৰু মানে ধৰি লোৱা গতিকে তোমালোকেও ডেফিনেটলি জানা চাগে চব একদম সকলো ষ্টুডেণ্টে হয়তো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই ন বহুতো মধ্যবিত্ত পৰিয়ালৰ ফেমিলিও আছে বহুতো এনেকুৱা ষ্টুডেণ্টো আছে চাগে আই থিংক যিসকলৰ লেচ বছৰ 2000 3000 4000 টকা বেচটো ল'বলৈও বহুত প্ৰব্লেম হয় অভিয়াছলি তেনেকুৱা ষ্টুডেণ্টো আছে গতিকে সেইকাৰণে জীৱনত ছাকচেছো হ'ব লাগিব ডেফিনেটলি আৰু মইতো নকওঁতে পইচা কমাব নালাগে পইচাও কমাব লাগিব হয় পইচাই জীৱনত চব নহয় বাট পইচাও জীৱনত বহুত কিছুমান হয় মানে কয় ন বহুতে কয় মনি ইজ দ্য বিগেষ্ট মটিভেশ্যন অফ লাইফ গতিকে তুমি যি কামেই নকৰা তোমাৰ পইচা লাগিবই ডেফিনেটলি এট দ্য এণ্ড অফ দ্য ডে পইচা লাগিবই ঠিক আছে আৰু শ্বাহৰুখ খানে এটা কথা কৈছিলে ডোন্ট বিকম ফিলচফাৰ আনটিল ইউ বিকম এ ৰিচ মানে তুমি ধনী নোহোৱাৰ আগত সেই দাৰ্শনিক নহ'বা কথাটো তেনেকুৱা ধৰণৰ মানে সেয়াই ধনী হোৱাৰ পিছত চবেই ভাষণ দিব পাৰে পইচাই চব নহয় বাট পইচা নাথাকিলে তুমি সেইটো ফিল তুমি নিজে কৰি চাবাচোন পইচা নাথাকিলে কিমানখিনি প্ৰব্লেম হৈ যাব গতিকে ডেফিনেটলি চবৰে ষ্টাৰ্টিংটো লাইফৰ ষ্টাৰ্টিংটো একেধৰণে নহয় কিছুমানৰ হয়তো জন্ম পাই পইচা পাতি পাইছা মেলিছা ঘৰৰ অৱস্থা ভাল হয়তো এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে একদম জন্ম পাই বা সৰু পাই অভাৱ অনাটনটো দেখিছা মানে ঘৰখনৰ অভাৱ অনাটন দেখিছা বা ঘৰখনত কেনেকৈ এটা বস্তুৰ কাৰণে দেউতামাই যোগাৰ কৰে বস্তুবোৰ সেইটো দেখিছা আৰু সেইখিনি বস্তুত কোনে শুধৰাব ডেফিনেটলি তোমালোকৰ ঘৰৰ ল'ৰা বা ছোৱালী হিচাপে তোমালোকে সেইখিনি শুধৰাব লাগিব সেইখিনি বস্তু তোমালোকে হেৰি কৰিব লাগিব আৰু সেইখিনি কেনেকৈ পাৰিবা ডেফিনেটলি এটা একদম সহজ পাঠ হৈছে বেলেগ উপায়ো থাকিব পাৰে সহজ পাঠ হৈছে তোমালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব মই এইটো নকওঁ যে বেলেগ পাঠ নাই অনলি পঢ়া শুনাই অনলি একমাত্ৰ ৱে বাট এইটো এটা শ্বৰ্টকাট ৱে বুলি ক'ব পাৰা ভাল ৱে আৰু ধৰি লওক মই আজি তোমালোকৰ আগত এনেকৈ থিয় হৈ পেলাই কথা কৈ আছোঁ পঢ়াই আছোঁ তাৰতো কি আছে মই যে কষ্ট কৰিলোঁ সেই 15-20 বছৰ যে কষ্ট কৰিলোঁ পঢ়িলোঁ যে সেইখিনিয়ে এট দ্য এণ্ড অফ দ্য ডে ইউজ হৈ আছে ন যদিহে মই তোমালোকৰ একোৱেই নপঢ়িলোহেঁতেন একো নিজেই যদি ভালকৈ নপঢ়িলোহেঁতেন নিজে যদি মাষ্টাৰ্ছ নকৰিলোঁ হয় তোমালোকে মোৰ কথা শুনিলাহেঁতেন নি আজি অভিয়াছলি নুশুনা মোৰ ওচৰত এনেকৈ মেথছ পঢ়িবলৈ ছাবস্ক্ৰিপশ্যন ল'লাহেঁতেন নি অভিয়াছলি নোলোৱা হয় নে নহয় কিমান মানুহ আছে অসমত কিমান হেৰি আছে নহয় জানো গতিকে তেনেকুৱা কথা গতিকে তুমি সেইকাৰণে নিজকে লাইক বনাব হ'লে নিজকে কাবিল বনাব হ'লেও এটা পথ হৈছে এডুকেশ্যনটো সেইকাৰণে ভালকৈ কৰিব লাগে এতিয়া এই 2 বছৰ 11-12 বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট 11টো গ'লে যেনেকৈ গ'ল যাবলৈ দিয়া 12টো বহুত ইম্পৰ্টেণ্ট 12 এক প্ৰকাৰ তোমালোকক ক'ব পৰা গোটেই জীৱনৰ পাঠটো ডিচাইড কৰিব তোমালোকে কোনটো পাঠত যাবা কি হ'বা কি নোহোৱা বহুত পৰিমাণে ডিচাইড কৰিব এইটো নকওঁ এগেইন কৈছোঁ এইটো নকওঁ 12টো বেয়া হ'লে গোটেই জীৱনটো ধ্বংস ডেফিনেটলি নহয় বাট 12টো যিমান ভাল হ'ব জীৱনটো বহুত পৰিমাণে তোমালোকৰ মসৃণ হ'ব জীৱনৰ বাটটো গতিকে যিমান পাৰা তোমালোকে এই 12ত অভিয়াছলি এবছৰ নাই অহা বছৰ ইমানটো সময় তোমালোকে বৰ্ডৰ পৰীক্ষা দি ৰিজাল্ট পাই একদম আৰু CUT কাৰণে পঢ়ি থাকিব লাগিব CW হৈ যাব ইভেণ্ট অহা বছৰ ইমানটো সময়ৰ কথা কৈছোঁ এবছৰ পাছৰ কথা কৈছোঁ গতিকে অভিয়াছলি তোমালোকৰ হাতত এবছৰ নাই 8 মাহ 9 মাহ 10 মাহ আছে গতিকে এই সময়খিনি সঠিক ব্যৱহাৰ কৰা আৰু যেতিয়ালৈকে পৰীক্ষা নহয় সদায় এটা কথা মনত ৰাখিবা তেতিয়ালৈকে তোমালোকৰ হাতত সময় আছে ঠিক আছে এনেকুৱা নহয় যে তোমালোকৰ ওচৰত কোনোবাই পাৰ্চেলিটি কৰিছে তোমালোকে টাইম কম পাইছা তেনেকুৱা ডেফিনেটলি নহয় খালি কোনোবাই বেছি কষ্ট কৰিব লাগিব কোনোবাই কম কষ্ট কৰিব লাগিব যিসকলে অকণমান আগৰবাৰ কষ্ট কৰা ইফেক্টটো আছে আগৰবাৰ বস্তু বুজি থৈছা তেওঁলোকে অকণমান কম কষ্ট কৰিলে হ'ব যিসকলে একেবাৰে 11 নপঢ়িলা একেবাৰে পঢ়া শুনাত মনটো দিব পৰা নাই তেওঁলোকে অকণমান নিজকে বেছি কষ্ট কৰি নিজকে পঢ়াত মনোনিৱেশ কৰোৱাব লাগিব কাৰণ এটা কথা মন কৰিবা জীৱনত পইচা কিন্তু লাগে কোনোবাই যদি কয় পইচা নালাগে পইচাই চব নহয় গ্ৰেট নিশ্চয় কি বুলি ক'ম জীৱনত যেতিয়া সমস্যা আহে জীৱনত যেতিয়া প্ৰব্লেম আহে তেতিয়া গম পাবা পইচা দৰকাৰ হয় নে নহয় ডেফিনেটলি তোমালোকেও জানা চাগে হয় না গতিকে মনি ইজ দ্য বিগেষ্ট মটিভেশ্যন ইন দ্য লাইফ মই যে আজি তোমালোকৰ আগত পঢ়াই আছোঁ মই তোমালোকক কিবা চাৰিটি কৰিছোঁ ডেফিনেটলি মই সমাজৰ কাৰণে ভালৰ কাৰণে পঢ়াইছোঁ ষ্টুডেণ্টক ভালৰ কাৰণে পঢ়াইছোঁ যদি মই ইয়াৰ পৰা যদি পইচা যদি ইনকাম নকৰিলোহেঁতেন একদম খোলাকৈ কৈছোঁ পইচা যদি ইনকাম নকৰিলোহেঁতেন মই 11-12 বেটছৰ পৰা প্ৰজ্ঞান বেটছৰ পৰা যদি আৰোহণ বেটছৰ পৰা যদি মই পইচা নেকামালোহেঁতেন মই এইটো কাম কৰিবলৈ হয়তো মোৰ মনো নাযাব পাৰে হয় নাই কাৰণ ডেফিনেটলি মোৰ ঘৰলৈ গৈ পেলাই ৰাতি
পৰিয়ালটো চলিব লাগিব, ডেফিনেটলি মোৰ দিনটো ভালকৈ অতিবাহিত হ'ব লাগিব, আৰু তাৰ কাৰণে কি লাগিব? পইচাই লাগিব। গতিকে কিছুমান কাম, চব কাম যে তুমি পইচাৰ দৃষ্টিকোণৰ পৰা কৰিছা সেইটোও নহয়, মই সেইটো কথাও কোৱা নাই, বাট কিছুমান কামটোতো তুমি জীৱনত পইচা দৃষ্টিকোণৰ পৰা কৰিব লাগিব। গতিকে আৰু সেইটো কাৰণে জীৱনত ভালকৈ এষ্টাব্লিছ হ'ব লাগে, লাগিলে যিয়ে নোহোৱা চব বৃত্তিতে তোমালোকৰ সন্মান আছে, চব বৃত্তিয়ে ভাল। মই এইটো নকওঁ যে ইঞ্জিনিয়াৰ হ'ব লাগিব জীৱনত সফল হ'ব হ'লে, ডাক্তৰ হ'ব লাগিব, ঢেৰ বৃত্তি আছে, ডেফিনেটলি সেইবোৰ ভাল নবুল মানে বৃত্তি, ইঞ্জিনিয়াৰ ডাক্তৰ, তাৰ বাহিৰেও ঢেৰ বৃত্তি আছে। গতিকে বেষ্ট অফ দ্য বেষ্ট হ'লে চবতে সন্মান আছে, চবতে হেৰি আছে। বেষ্ট অফ দ্য বেষ্ট টিচাৰ হ'ব পাৰিলে তাতো সন্মান আছে। আজিকালি কয় বহুতে ঢেৰ মাষ্টৰ, ঘৰে ঘৰে টিচাৰ, ঘৰে ঘৰে মাষ্টৰ। বেষ্ট অফ দ্য বেষ্ট হৈ চোৱাচোন, কেইজন অংক ভাল মাষ্টৰ আছে, কেইজন ফিজিক্সৰ ভাল মাষ্টৰ আছে? একদম কম আছে ন। মাষ্টৰ শুনোতে ঢেৰ মাষ্টৰ আছে, বাট ভাল মাষ্টৰ কেইজন আছে? কথাটো বুজি পাইছা? আৰু বহুতে কয় আজিকালি ঢেৰ ইঞ্জিনিয়াৰ, ঘৰে ঘৰে ইঞ্জিনিয়াৰ পঢ়ি আছে। কেইজন ভাল ইঞ্জিনিয়াৰ আছে তুমি ভালকৈ ভাবাচোন? ভাল ইঞ্জিনিয়াৰ পঢ়ি থাকে জানো? যদি IIT পৰা পঢ়ি পেলাই পাছ আউট ইঞ্জিনিয়াৰ এজন ঘৰত পঢ়ি থকা দেখিছা যদি? NIT পৰা পঢ়া পাছ আউট ইঞ্জিনিয়াৰ এজন ভাল, যি নিজকে ভালকৈ পঢ়িলে, কষ্ট কৰিলে, তেনেকুৱা এজন ইঞ্জিনিয়াৰ মোক দেখাই দিব পাৰিবা নেকি? ঘৰত বহি আছে, এনেই বহি আছে, এনেই দেউতাকৰ পইচাই খাই আছে, তেনেকুৱা দেখিবা জানো? ডেফিনেটলি নেদেখা। গতিকে চব বৃত্তিতে যদি তুমি ভালকৈ কৰা, চব ক্ষেত্ৰতে তুমি যদি ভালকৈ নিজকে এষ্টাব্লিছ কৰিব পাৰা, চবতে সন্মান আছে। এইটো কথা ভাবি নল'বা আজিকালি ঢেৰ ইঞ্জিনিয়াৰ আছে, ঢেৰ ডাক্তৰ আছে, ঢেৰ টিচাৰ আছে, তেনেকুৱা নহয়। তোমাক কোনটোত পেচন, কোনটোত ভাল লাগে সেইটো চাবা, আৰু সেইমতে সেই বৃত্তিটোত বেষ্ট হ'বলৈ চেষ্টা কৰিবা। ডেফিনেটলি মই এতিয়া টিচিং লাইনত আছোঁ, মই কি কৰোঁ? মই এইটো কোৱা নাই যে মই চবতকৈ বেষ্ট অফ দ্য বেষ্ট, বাট মই যেতিয়া তোমালোকৰ লগত আগত এতিয়া যে আৰোহণ বেষ্টৰ এতিয়া ক্লাছ কৰিব আহিছোঁ, ক্লাছ কৰাৰ আগতে মই আজি এইটোৱে ভাবি আহিছোঁ, মই আজি বেষ্ট অফ দ্য বেষ্ট ধৰণে ৰিলেশ্যনৰ এইখিনি কুৱেশ্যন কৰাম, ৰিলেশ্যন এণ্ড ফাংচনৰ মই বেষ্ট অফ দ্য বেষ্ট ধৰণে পঢ়াম, বা মই বেষ্ট অফ দ্য বেষ্ট ধৰণে মেথমেটিক্সটো ষ্টুডেণ্টৰ আগত ৰিপ্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিম। সেইকাৰণে অসমত মোক আজি বহুতে মেথছৰ ক্ষেত্ৰত চিনি পায় ন। মইতো কোৱা নাই যে চবেই চিনি পায়, বাট বহুতে চিনি পায় ন, বা বহুতে মোক ফ'ল' কৰে ন। গতিকে কথাটো সেইটোৱে, তুমি বেষ্ট অফ দ্য বেষ্ট হ'লে, বা বেষ্ট অফ দ্য বেষ্ট হোৱা নোহোৱা বাদ দিয়া, সেইটো সময়ে ডিচাইড কৰিব, সেইটো বেলেগে ডিচাইড কৰিব, বাট বেষ্ট অফ দ্য বেষ্ট হ'বলৈ যদি তুমি চেষ্টা কৰা, ডেফিনেটলি তুমি সফল হ'বা।